বিশেষকৈ মাইকত কথা কোৱাটো ইমান অভ্যাস নাই। মোবাইলত আপোনালোকৰ লগত বহুত কথা পাতিছোঁ, বহুত কৈছোঁ। আপোনালোকে সকলোৱে নিশ্চয় জানিছে, দেখিছে মোবাইলত, কিন্তু মাইকত কোৱাটো অভ্যাস নাই বা কেতিয়াও কোৱা নাছিলোঁ। বিশেষ ক'ব লাগিব, মোক ফৰেভাৰে মাইক ভৰাৰো শিকাইছে, মাইকত কোৱা ক'লো যে মাইক লোৱা ভাগ্যও ফৰেভাৰে দিছে। তো বিশেষকৈ প্ৰথমবাৰ ফৰেভাৰকে মই ধন্যবাদ দিওঁ, আৰু লগতে এই ফৰেভাৰটো যাৰ জৰিয়তে পাইছোঁ মই তেখেতকতো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কেতিয়াও এনেকুৱা এটা সময় নাই যে তেখেতক মই পাহৰিব পাৰোঁ। তো মই তেখেতকো তেখেত সকলোৱে চিনি পায়, আমাৰ ছাৰ মহাগুৰু দিনমোহন চেতিয়া ছাৰ, তেখেতকো মই আপোনালোকৰ সন্মুখত আজিও ধন্যবাদ দিছোঁ যে মোৰ আকৌ এবাৰ জীয়াই থকাৰ মোক এটা সাহস দিছে। কাৰণ যিটো পৰিস্থিতিত আমি আছিলোঁ, সেই পৰিস্থিতিটো কোৱাৰ নিচিনা নহয় যে বিয়া হৈ আহি এনেকুৱা এটা লাইফ